নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিসমূহ ডিএমইৰ আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ 2008টা পদ আপোনালোকক মুকলি কৰা হৈছিলে আপোনালোকৰ 4টা মেডিকেল কলেজৰ ফালৰ পৰা। আৰু এইসমূহ পদৰ ইতিমধ্যে আপোনালোকৰ অনলাইন এপ্লাই কৰা এবছৰ পাৰ হৈ গ'ল, কিন্তু আপোনালোকৰ এতিয়ালৈকে কোনো ধৰণৰ আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হোৱা নাই। আৰু আপোনালোকে এইসমূহ পদৰ কেতিয়াকৈ এক্সাম অনুষ্ঠিত কৰা হ'ব, সকলো ডিটেইলত আজি আপোনালোকক এই ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ডিএমই ফালৰ পৰা যিসমূহ 2008টা গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হৈছিলে, এই পদসমূহৰ এক্সাম অতি সোনকালে আপোনালোকক অনুষ্ঠিত কৰা হ'ব। অসমৰ স্বাস্থ্যমন্ত্ৰীও ঘোষণা কৰিছে যে আপোনালোকৰ এডিআৰৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদৰ এক্সামৰ লগতে আপোনালোকে এই পদসমূহৰ এক্সাম অনুষ্ঠিত কৰা হ'ব বুলি। তো কেতিয়াকৈ আপোনালোকৰ এই এক্সাম অনুষ্ঠিত কৰা হ'ব, আপোনালোকক জনাওঁ যে আপোনালোকৰ ছেপ্টেম্বৰ অক্টোবৰ মাহৰ ভিতৰত আপোনালোকে এই পদসমূহৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। হয়তো আপোনালোকৰ অক্টোবৰ মাহৰ ভিতৰত এই পদৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। আৰু আপোনালোকে এডমিট কাৰ্ডো আপোনালোকৰ অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ মুকলি কৰা হ'ব, যিহেতু অক্টোবৰ মাহৰ ভিতৰত আপোনালোকে এই পদসমূহৰ এক্সাম অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। আৰু আপোনালোকে সকলোৱে গমে পায় যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে যে আপোনালোকে এডিআৰৰ যিসমূহ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আছে, এই পদসমূহৰ এক্সাম আপোনালোকৰ ছেপ্টেম্বৰ নাইবা আপোনালোকৰ অক্টোবৰ মাহত অনুষ্ঠিত কৰা হ'ব। তেন্তে আপোনালোকৰ যিসমূহ ডিএমই গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আছে, সেই পদসমূহৰ এক্সাম আপোনালোকৰ অক্টোবৰ মাহৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।